গুৱাহাটী মহানগৰীৰ কাষেৰে বৈ গৈছে এইখন ব্ৰহ্মপুত্ৰ। অথচ গুৱাহাটীত খোৱাপানীৰ সমস্যাই হৈ ৰৈছে। প্ৰকল্পৰ ওপৰত প্ৰকল্প হৈছে, নিৰ্মাণৰ কাম চলি আছে বুলি প্ৰায় 15 বছৰ ধৰি শুনি অহা হৈছে। অথচ গুৱাহাটীবাসীৰ বাবে যেন বিশুদ্ধ খোৱাপানী ৰূপী হৈ পৰিছে মৰুভূমিৰ মৰিচিকা বা পৰ্বতত কাছৰ কণী বিচৰা লেখীয়া কথা। এনে নলটো এনেকা পাইপৰ এইটো লগাই থৈছে, কিন্তু পানী কানেকশ্যন দিয়া নাই। এতিয়ালৈ কানেকশ্যন আহে নাই আমাৰ তাতে পানীৰ। খালি এটা পুষ্কটাটো লগাই থৈ দিছে, বাছ হৈ গ'ল পানীৰ মিনিমাম। আৰু পানীটো দিয়াই নাই এতিয়ালৈকে। খাওয়া বোৱা সব আমি নদীৰে কৰোঁ। খালি গা পাটো নদীত ধোওঁ আৰু খোৱা বোৱা বাচন মাজা লেট্ৰিন কৰা ইয়াৰ পৰা কৰাইকে লৈ যাওঁ। আপুনি ভাবকচোন কিমান পানী লাগে আমাৰ দিনত। আৰু আমি বেলেগ হাজিৰা কৰিব যাওঁ, ইয়াৰ পৰা কৰাই কিনে হাজিৰা কৰাটো ধেমালি কথা নহয় না। আপুনি নিজে ভাবক, আজি কিমান বছৰৰ পৰা পানী দিয়া নাই, এই পানী খাই আছে। এতিয়াতো অলপ হেৰি আছে, একদম বৰষুণ পৰা টাইমত আচোন মাটিৰ পানী ওলায়, মাটি আহে পানীটো। এনেকুৱা পানীয়ে সৰু সৰু ল'ৰা ছোৱালী খাই আছে। আমাৰতো বাৰু বুঢ়া বুঢ়ী হৈ গ'লে সৰু সৰু ল'ৰা ছোৱালী খাই আছে। গুৱাহাটী মহানগৰীৰ পানীৰ সংকট নতুন কথা নহয়। ধন দিলেও পানী নোপোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীত। খোৱাপানীৰ সংকটে জুৰুলা কৰিছে মহানগৰবাসীক। ফ্লেট, ডাঙৰ অট্টালিকা আদিৰ গভীৰ নলা নৰ্দমা আদিয়ে শুহি নিছে পানী, যাৰ বাবে এতিয়া মধ্যবিত্তসকলৰ মাজত দেখা দিছে খোৱাপানীৰ গভীৰ সমস্যাই। অন্য ৰাজ্যৰ তুলনাত অসমত বৰষুণৰ পৰিমাণ বহু বেছি, কিন্তু বৰষুণৰ পানী ভূগৰ্ভলৈ যোৱাত বাধা প্ৰদান কৰি আহিছে মহানগৰবাসীয়ে নিজে। কিয়নো ৰাজ্য চৰকাৰে যিবোৰ ড্ৰেইন বনাইছে তাৰ তলিবোৰ পকা আৰু মানুহৰ ঘৰৰ ভেটিবোৰ প্ৰায় পকা, যাৰ ফলত বৰষুণৰ পানী গৈ নাপায় ভূগৰ্ভলৈ। আৰু আমি ব্যৱহাৰ কৰিছোঁ ভূগৰ্ভত জমা থকা পানীবোৰ, যাৰ ফলত হ্ৰাস পাবলৈ ধৰিছে ভূগৰ্ভৰ পানী। আৰু এতিয়া খোৱাপানীৰ বাবে জীয়াতু ভুগিছে মহানগৰবাসীয়ে। আমাৰ ইয়াতে বৰষুণ বহুত হয়, কিন্তু সঁচা কথা ক'বলৈ গ'লে বৰষুণৰ পানী তললৈ যোৱাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইটোখিনি কৰাৰ কাৰণে আমি প্ৰস্তুত নহয়। চৰকাৰে যিবোৰ ড্ৰেইন বনাইছে তাৰ তলটো পকা, মানুহৰ ঘৰৰ গোটেই ভেটিবোৰ পকা, তললৈ পানী নাযায়। গতিকে তলত যিখিনি পানী আছে সেই পানীখিনি আমি থকা পানীখিনি উলিয়াই দিওঁ, আৰু তাৰপিছত আৰু সেইটো নতুনকৈ তাত পানী জমা হোৱাৰ কোনো ব্যৱস্থা নাই। সেইকাৰণে তলৰ পৰা পানী ভূগৰ্ভৰ পানী তলত কমি কমি গৈ আছে। বৰ্তমান 500 লিটাৰ পানীৰ মূল্য 400 টকা হৈছেগৈ, কিন্তু টকা দিয়াৰ পাছতো এতিয়া পানী পোৱা নাই মহানগৰবাসীৰ মধ্যবিত্ত জনতাই। 2009 চনৰ পৰা আৰম্ভ হোৱা বুলি শুনিবলৈ পোৱা জাইকাৰ পানী যোগান আঁচনিও উঠিছে ধোঁৱাচাঙত। মহানগৰবাসীক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ ক্ষেত্ৰত বিপাঙত পৰিছে গুৱাহাটী পৌৰ নিগম। 2009 চনতে আৰম্ভ হৈছিল গুৱাহাটীৰ খোৱাপানী প্ৰকল্প। 2011 চনৰ বিধানসভাৰ নিৰ্বাচন গ'ল। 2014ত কেন্দ্ৰত চৰকাৰো সলনি হ'ল। 2016ত ৰাজ্যত কংগ্ৰেছ গুচি বিজেপি চৰকাৰ হ'ল। ৰাজ্যও বিচাৰিলে পৰিৱৰ্তন, কিন্তু এতিয়া পৰিৱৰ্তনৰ নামত খোৱাপানী বিচাৰি হাবাথুৰি খাইছে মহানগৰবাসীয়ে। কি কংগ্ৰেছ, কি বিজেপি। গুৱাহাটীত খোৱাপানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। নিৰ্বাচন আহিলে ৰাজনৈতিক দলবোৰৰ গুৱাহাটীৰ খোৱাপানীৰ সমস্যালৈ মনত পৰে আৰু সমাধান কৰিম বুলি ভাষণৰ ফুলজাৰিত তেওঁলোকৰ বক্তব্যবোৰ আখৈ ফুটা দি ফুটে, কিন্তু নিৰ্বাচন যোৱাৰ পিছত সকলো পাহৰি যায়। তাৰপিছত পানী খেতি PHCৰ পৰা আমাৰ পানী দিয়াত দিলে, তাতে টেংকি চেংকি চবখিনি আছে গোটেইখিনি, সেইখিনিৰো কোনো কাম নাই। গতিকে এনেকৈ হ'লে আমাৰ এই যিটো জল জীৱন কৰি আছে সেইটোত আমাৰ কোনো এতিয়ালৈকে একো লাভেই হোৱা নাই। গতিকে মই ভাবোঁ, মই মানে আবেদন কৰিম যে এই আমাৰ চৰকাৰে আমাৰ এই যিখন স্কুল বা গাঁওখনৰ যে পানীৰ সমস্যাটো যাতে সমাধান কৰি দিব পাৰে, তাৰ বাবে মই অনুৰোধ জনালোঁ। চৰকাৰৰ যি পানী যোগান বিভাগ আছে সেই বিফল হোৱা বুলি ভাবে নেকি? আমাৰ তিনিটুকুৰা হিচাপে বিফল হৈছে। আমাৰ অঞ্চল তিনিটুকুৰা অঞ্চলত আমাৰ কোনো পানী হেৰি নাই। তিনিটুকুৰা বুলি নহয়, আমাৰ ওচৰ চুবুৰীয়া আমাৰ ৰাজাবাৰী আছে, তাতো ঠিক তেনেকুৱাই একে চেম। আগে পানী খেতি অঞ্চল পানীখিনিত যিখিনি আছে, পানী যিটো আপোনাৰ পানীৰ হেৰি ব্যৱস্থাটো তাতে তেওঁলোকে পাই আছে, কিন্তু আমাৰ ইয়াত একো নাই। গুৱাহাটী পৌৰ নিগমৰ তথ্যমতে মহানগৰীৰ 70% মানুহ চৰকাৰী খোৱাপানীৰ আঁচনিৰ পৰা বঞ্চিত। বৰ্তমান জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক 328.86 নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন। কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰ মাত্ৰ 72.40 নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয়। অৰ্থাৎ মহানগৰীত দৈনিক 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱ।
দৈনিক অগ্ৰদূত কাকতৰ এক বিশেষ প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ পাইছে এই তথ্য। বৰ্তমান গুৱাহাটীত প্ৰায় 10,000তকৈ অধিক অটোভানে দৈনিক খোৱাপানী যোগান ধৰে। ইপিনে গুৱাহাটীত যধে-মধে বৰিঙৰ জৰিয়তে পানী আহৰণ কৰি থকাৰ ফলত বিভিন্ন ঠাইত ভূগৰ্ভস্থৰ পানী শুকোৱাৰ লগতে পানীৰ স্তৰ বহু তললৈ নামি গৈছে, যাৰ বাবে গুৱাহাটীত বিভিন্ন ঠাইত দমকল অথবা কুঁৱাৰ পানী শুকাই গৈছে। গুৱাহাটী পৌৰ নিগমৰ 3টা পানী যোগান প্ৰকল্প আছে। পাণবজাৰ পানী যোগান প্ৰকল্প, খাৰগুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্প আৰু কামাখ্যা মন্দিৰৰ ওচৰত থকা কামাখ্যা পানী যোগান প্ৰকল্প। মন কৰিবলগীয়া যে গুৱাহাটীৰ পৌৰ নিগমৰ প্ৰকল্পকেইটাৰে যোগান ধৰা পানী প্ৰায়ে ঘোলা, বালিৰ প্ৰলেপ থকা আৰু লেতেৰা হোৱাৰ অভিযোগ উঠে। এইয়ে খাওঁ, ফিল্টাৰ নাই আৰু নি কিনে ডাইৰেক্ট খাওঁ। পানীগিলা ঘোলা আহে, কেতিয়াবা কিবা ব্লিচিং পাউডাৰ দিয়ে, গন্ধ ওলায় বহুত, এনেকৈ খাব লাগে। ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী উত্তোলন কৰি গুৱাহাটীবাসীক 24 ঘণ্টাই খোৱা পানী যোগান ধৰাৰ বাবে যোৱা 8-9 বছৰ ধৰি চলি থকা 4টা পানী যোগান প্ৰকল্পৰ কাম চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই। 2013ত আৰম্ভ কৰা দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম 2018ৰ পৰাই বন্ধ হৈ আছে আৰু 2029লৈ পানী নাপাব নেকি গুৱাহাটীবাসীয়ে। গুৱাহাটীত এই পৰ্যন্ত সম্পূৰ্ণ হৈ থকা জাইকাৰ খোৱা পানী যোগান প্ৰকল্পৰ জৰিয়তে 2029ৰ এপ্ৰিল পৰ্যন্ত পানী লাভ নকৰিব নেকি মহানগৰবাসীয়ে। বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ 41, 44, 45, 46, 47, 48, 53, 55, 56, 57, 58, 59 আৰু 60 নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকলৰ বাবে গ্ৰহণ কৰা দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনিখনৰ 2029ৰ এপ্ৰিলতহে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে গুৱাহাটীত খোৱাপানী যোগান ধৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এটুপি খোৱাপানী বিচাৰি সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভোগা বুলি অভিযোগ কৰে। আমাৰ তাৰমানে ইয়াতে আমাৰ 3 টুকুৰা ইয়াত এটা মিছন 100 যিটো জল জীৱনৰ এটা ইয়াত বৰিং কৰি দিলে 2018 চনত, কিন্তু আজিলৈ সেইটো কাৰ্যকৰী নকৰিলে তেওঁলোকে। কাৰণ আজি কৰিম, কালি কৰিম, আমাৰ পাইপ দিম, মটৰ দিম, এইবিলাক দিম বুলি কয়, আজিলৈ নিদিলে। আমি বহুবাৰ অফিচলৈ গ'লোঁ, চানমাৰী অভিযন্তা অফিচলৈ। তাৰপিছত তেওঁ ঠিকাদাৰ এজন দেখাই দিলে, তেওঁকো যোগাযোগ কৰিলোঁ, তেওঁ কোনো বস্তু আমাক হেৰি নিদিলে। সেইটো তেনেকৈ পৰি থাকিল আজিলৈ। চৰকাৰৰ বহু টকাৰ এইটো আঁচনি এটা এনে বিফল হৈ থাকিল। আৰু কিছুদিন আমাক পানী খেতিৰ পৰা আমাক পানী দিয়া ব্যৱস্থা কৰিছিল। আমাৰ ইয়াত চাব চেণ্টাৰ আছে আৰু আমাৰ স্থানীয় বিধায়ক অতুল বৰাদেৱে আমাক উদ্বোধন কৰিছিল আমাৰ হেৰিটো। তাৰপিছত আজিলৈ আমাৰ মানে কোনো সফল নাপালোঁ, পানী নাপালোঁ। আৰু পানী আহে মানে 25 মিনিট দিছিল কেইদিনমান, কিন্তু পানী আহোঁতে 25 মিনিট গুচি যায়, পানী নাহে টাংকিলৈ। সেইটো আমি বিৰাট সমস্যা পাইছোঁ। এতিয়া আমাৰ কিছু কুঁৱা আছে সৰু সৰু, কিন্তু কুঁৱাৰ দ্বাৰাই মানুহ চলিব নোৱাৰে। দিন হাজিৰা কৰিছে মানুহে, 500 টকা পায়, 400 টকা দি পানী কিনি খাই আছে এতিয়ালৈ বৰ্তমান। এইটো আপোনাৰ কিমান টকাৰ প্ৰজেক্ট আছিল, কামখিনি ময়ে কৰিছিলোঁ। কৰি শিৱসাগৰ না যোৰহাটৰ ঠিকাদাৰ আছিল আপোনাৰ, সিহঁতে পইচা খালে না কি কৰিল না, চৰকাৰে এইবিলাক এনেকৈ ভেকু ভাংনা কৰি থৈ গ'ল আপোনাৰ। আজিলৈ পানী নাই, কিন্তু সেইটো বৰিংটোতো পানী পাইছিল, সিহঁতে পানী নাই বুলি কয়। আৰু যিটো আমাৰ পানী খাতিৰ ছাপ্লাই আছে, সিহঁতে বাকীখিনি আধা দিয়ে, ৰাস্তাৰখিনিয়ে পায়। আমাৰ যিটো 3 টুকুৰাৰ ৰাজাবাৰী গাঁওখনত 2টা বৰিং হৈছে, তাতে আপোনাৰ কিবা কৰি কষ্ট কৰি চলি আছে আৰু মানুহখিনি সেইখিনি পানী পায়। সেইখিনি নাপালেতো আকৌ শুকাই মৰিলে। গতিকে বাকীখিনি তেওঁলোকে দিব লাগে। আজি পইচাখিনি খাই লৈ এনেকৈ গুচি গ'ল আপোনাৰ। টেংকি বনালে প্ৰকণ্ড, জেগাখিনিও গ'ল আমাৰ, বেকাৰ থৈ দিলে। তাৰপিছত পাইপলাইন পুতিল, পইচা ল'লে ঘৰে ঘৰে লৈ, আজিলৈ কোনো মানে কানেকশ্যনৰ ব্যৱস্থা নাই পানীৰ। AUIIPৰ প্ৰকল্প সঞ্চালক মেঘনিধি দাহালে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত অসম চৰকাৰৰ হৈ এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে গ্ৰহণ কৰা AUIIPৰ অধীনত প্ৰথম পৰ্যায়ত দক্ষিণ পূব গুৱাহাটীত পানী যোগান প্ৰকল্পৰ কাম গ্ৰহণ কৰা হৈছিল। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশ পাইছে এই তথ্য। প্ৰকাশিত তথ্য অনুসৰি এই প্ৰকল্পৰ অধীনত গোপালনগৰ, কেন্দ্ৰগুৰি আৰু উত্তৰ জ্যোতিনগৰত 3টা জলধাৰা নিৰ্মাণ কৰা হৈছিল। এই জলধাৰকেইটাক সংযোজিত কৰাৰ বাবে পানী যোগানৰ পাইপলাইনৰো কাম কৰা হৈছিল। 2013ত আৰম্ভ কৰা এই কামখিনি এই পৰ্যন্ত সম্পূৰ্ণ হৈছে। বাকীখিনি কামৰ বাবে বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হয় যদিও এই প্ৰকল্পটোৰ বাকীখিনি কাম ADPৰ পৰিৱৰ্তে নিউ ডেভেলপমেণ্ট বেংকৰ জৰিয়তে কৰাৰ ব্যৱস্থা লোৱা হৈছে। এই প্ৰকল্পটোৰ অধীনস্থ ৱাৰ্ডসমূহৰ কথা উল্লেখ কৰি প্ৰকল্প সঞ্চালকজনে স্পষ্টভাৱে উল্লেখ কৰিছে যে AUIIPৰ অধীনত দ্বিতীয় পৰ্যায়ৰ কামখিনি 2029ৰ এপ্ৰিলতহে সম্পূৰ্ণ হ'ব। অৰ্থাৎ এই প্ৰকল্পৰ জৰিয়তে পৰৱৰ্তী 6 বছৰলৈ পানী পোৱাৰ কোনো সম্ভাৱনা নাই গুৱাহাটীবাসীৰ। লক্ষণীয় যে ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালে অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত সদৰি কৰিছিল যে দক্ষিণ পূব গুৱাহাটী পানী যোগান
আঁচনিৰ অধীনত 2025ত গুৱাহাটীবাসীয়ে পানী লাভ কৰিব বিধানসভাত বিভাগীয় মন্ত্ৰীয়ে কৰা এই ঘোষণাৰ বিপৰীতে AUIIPৰ প্ৰকল্প সঞ্চালকে 2029তহে এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে তাৰ উপৰিও আকৌ দেখা যায় যে মহানগৰীৰ বিভিন্ন ঠাইত পানীৰ পাইপ ফুটি জলবিস্ফোৰণ হোৱা প্ৰকল্পটো পুৰণি নাইবা নিম্ন মানদণ্ডৰ কামৰ ফলত বহু সময়ত এনে জলবিস্ফোৰণৰ বলি হ'ব লাগে মহানগৰবাসীয়ে প্ৰথমতে চাওক গুৱাহাটী মহানগৰীৰ খাৰগলি জয়পুৰৰ এক ভয়ংকৰ দৃশ্য জাইকাৰ পানীৰ পাইপ ফুটি জলবিস্ফোৰণ ঘটিল খাৰগলি পাহাৰত নিহত হৈছিল সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাও 8 বছৰীয়া শিশুসহ আহত হৈছিল 30 গৰাকীৰো অধিক লোক কিন্তু অভাৰ এক্টিং মুখ্যমন্ত্ৰীৰ পানীৰ সমস্যাক লৈ এতিয়াও নিমাত মহানগৰত 14 বছৰ সম্পূৰ্ণ নহল পানী যোগান প্ৰকল্প জলৰ সলনি মহানগৰবাসীয়ে পালে কিয় জলবোমা পানী যোগানত ব্যৰ্থ ডবল ইঞ্জিনৰ চৰকাৰ উল্লেখযোগ্য যে গুৱাহাটী দক্ষিণ পশ্চিম প্ৰকল্পৰ কাম 2009 চনৰ মাৰ্চতে আৰম্ভ হয় আনহাতে গুৱাহাটী দক্ষিণ মধ্য প্ৰকল্প 2011 চনৰ ফেব্ৰুৱাৰীত উত্তৰ গুৱাহাটী প্ৰকল্প 2014 চনৰ জুলাইত আৰু গুৱাহাটী দক্ষিণ পূব প্ৰকল্পৰ কাম 2013 চনৰ আগষ্টত আৰম্ভ কৰা হয় গুৱাহাটী দক্ষিণ পশ্চিম প্ৰকল্পৰ বাবে 389 কোটি টকা দক্ষিণ মধ্য প্ৰকল্প আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ বাবে মুঠ প্ৰায় 1900 কোটি টকা আৰু দক্ষিণ পূব গুৱাহাটী প্ৰকল্পৰ বাবে 857 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল কিন্তু প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ তাৎপৰ্যপূৰ্ণ যে উত্তৰ গুৱাহাটীৰ সৰু প্ৰকল্পটোৰ বাদ দিলে বৃহৎ তিনিটা প্ৰকল্পৰ দুটা প্ৰকল্পৰ কামেই এতিয়া বন্ধ হৈ আছে আধুনিকতাৰ ধামখুমীয়াত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো আজিও এনেদৰে কলহেৰে ব্ৰহ্মপুত্ৰ নদীৰ পৰাই পানী আনি ঘৰুৱা কামত ব্যৱহাৰ কৰিবলগীয়া হৈছে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ লেতেৰা পানী এতিয়া শেষ ভৰসা 2009 চনৰ পৰা 2024 চন পালেহি অৰ্থাৎ 15 বছৰে এটুপি বিশুদ্ধ খোৱা পানীৰ অপেক্ষাত মূৰে কপালে হাত দিবলগীয়া হৈছে চৰকাৰে হেনো ঘৰ ঘৰ নল ঘৰ ঘৰ জল শ্লোগানেৰে জলজীৱন আঁচনি ৰূপায়ণ কৰে কিন্তু সেও ফুটুকাৰ ফেন এতিয়া 2029 চনতো গুৱাহাটীবাসীয়ে লাভ কৰিবনে বিশুদ্ধ খোৱা পানী সেয়ে যেন মৰুভূমিত মৰিচিকা খেদাৰ নিচিনাই হৈছে যেনেকৈ মৰুভূমিত প্ৰখৰ ৰ'দত আঁতৰৰ পৰা পানীৰ সোঁতৰ দৰে দেখা পোৱা যায় কিন্তু ওচৰ চাপি গ'লে সেয়া নাইকিয়া হৈ যায় ঠিক তেনেদৰে মৰুভূমিত মৰিচিকা খেদাৰ দৰে এতিয়া যেন বিশুদ্ধ পানী ৰূপেও খেদি থাকিবলগীয়া হৈছে মহানগৰবাসীয়ে